মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত ক্লাছ 8ৰ NMMS এক্সাম অৰ্থাৎ নেশ্যনেল মিনছ কাম মেৰিট স্কলাৰশ্বিপ এক্সাম 2018-19 অৰ্থাৎ 2018 আৰু 19 চনৰ মেণ্টেল এবিলিটি টেষ্ট কুৱেশ্যন পেপাৰখনৰ কেইটামান কুৱেশ্যনৰ আনচাৰ তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। প্ৰথম তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 9। ইয়াতে কি দিছে চোৱা, ফাৰ্ষ্ট দিয়া আছে 7, নেক্সট দিয়া আছে 47, তাৰপিছত 9 দিয়া আছে, তাৰপিছত দিয়া আছে খালী ঠাই। অৰ্থাৎ 7ক যদি 47 বুলি লিখা হয় তেন্তে 9ক কি 9ৰ পিছত যিটো কুৱেশ্যন মাৰ্ক আছে ইয়াতে কি হ'ব আমাক সুধিছে। অপশ্যনবিলাক গ'লে মন কৰা, অপশ্যন এত চোৱা কি দিছে। অপশ্যন এ দিছিলে 79, অপশ্যন বি 94, অপশ্যন চি 50, অপশ্যন নম্বৰ ডি 81। এই অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট আনচাৰ কোনটো হ'ব তোমালোকে ফাৰ্ষ্ট নিজে উলিয়াবলৈ চেষ্টা কৰা। আৰু যদিহে তোমালোকে আনচাৰটো উলিয়াব পৰা নাই বা বুজি পোৱা নাই তেতিয়াহ'লে ভিডিঅ'টি শেষলৈকে চাই থাকা। এতিয়া তোমালোকে জানা যে 7 স্কুৱেৰত 7 যদি আমি দুটা পূৰণ কৰোঁ, 7 পূৰণ 7, 7 গুণ আমি কিমান পাওঁ? 49 পাওঁ। ঠিক আছে, 49 পাওঁ। আৰু 49ৰ পৰা যদি আমি 2 মাইনাছ কৰি দিওঁ তেতিয়াহ'লে কিমান পাওঁ আমি? 47 পাই যাওঁ। ঠিক আছে, ইয়াতে 47 দিয়া আছে। ঠিক তেনেকুৱা ধৰণে একে নিয়মতে ইয়াত চোৱা 9 দিয়া আছে। গতিকে 9ৰ আমি উলিয়াই চাওঁ আহোচোন। 9 × 9, 9 দুটা পূৰণ কৰাচোন। 9 গুণ কিমান হয়? 81, 81। 81ৰ পৰা 2 মাইনাছ কৰিলে কিমান হয়? 79। এতিয়া চোৱা, অপশ্যন নম্বৰ 8 দিয়া আছিলে 79। গতিকে অপশ্যন এ হ'ব কুৱেশ্যন নম্বৰ 7ৰ কাৰেক্ট আনচাৰ। আশা কৰিছোঁ তোমালোকে বুজি পাইছা। ঠিক আছে, আৰু ইয়াৰে যিবিলাক গোটেইবিলাক কুৱেশ্যন নম্বৰ 1ৰ পৰা এইখিনি তোমালোকে আমাৰ পেইড ক্লাছত পাবা। যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়ালৈকে পেইড ক্লাছসমূহত জইন হোৱা নাই তোমালোকে জইন হ'বলৈ নাপাহৰিবা। গোটেইখিনি ভিডিঅ' তোমালোকে পেইড ক্লাছত পাবা। লগতে তোমালোকক এখন ফ্ৰী ই বুকো দিয়া হ'ব, য'ৰ পৰা তোমালোকৰ 100% কমন অহাৰ চান্স আছে। ঠিক আছে, নেক্সট কুৱেশ্যনটো চোৱা, কুৱেশ্যন নম্বৰ 10। লেম্প যদি অইল হয় তেতিয়াহ'লে ইলেক্ট্ৰিক বাল্ব কি হ'ব? অৰ্থাৎ চাকি যদি তেল হয়, ইলেক্ট্ৰিক বাল্ব অৰ্থাৎ বৈদ্যুতিক বাল্ব কি হ'ব? এতিয়া কুৱেশ্যন নম্বৰ 10ৰ অপশ্যনসমূহ চোৱা। অপশ্যন আছিলে এ বিদ্যুৎ কাৰেণ্ট, অপশ্যন বিত আছিলে পোহৰ, অপশ্যন চিত আছিলে হোল্ডাৰ, অপশ্যন ডিত আছিলে ছুইচ। কুৱেশ্যন নম্বৰ 10ৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ। কিহৰ কাৰণে অপশ্যন নম্বৰ এ হ'ল চোৱা, অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ, কাৰণ চাকিৰে কি জ্বলাব পাৰোঁ আমি? তেলেৰে আমি কি কৰিব পাৰোঁ? চাকি জ্বলাব পাৰোঁ। ঠিক তেনেকুৱা ধৰণে কাৰেণ্টৰ সহায়তে বৈদ্যুতিক বাল্ব জ্বলাব আমি পাৰিম। ঠিক আছে, পোহৰ হোল্ডাৰ বা ছুইচ থাকিলেও আমি বৈদ্যুতিক বাল্বটো জ্বলাব নোৱাৰোঁ যদিহে আমাৰ কাৰেণ্ট নাথাকে। গতিকে কুৱেশ্যন নম্বৰ 10ৰ যিটো কাৰেক্ট আনচাৰ এইটো বিদ্যুৎ হ'ব। ঠিক আছে, নেক্সট কুৱেশ্যনটো চোৱা, কুৱেশ্যন নম্বৰ 23। স্মেল, গোন্ধ আমি ক'ৰ পৰা পাওঁ? ফুলৰ পৰা আমি গোন্ধ পাওঁ। এতিয়া সোৱাদ আমি ক'ৰ পৰা পাম? জিভাৰ পৰা পাম, পানীৰ পৰা পাম, মিঠাৰ অৰ্থাৎ চুইটৰ পৰা পাম নে ফুডৰ পৰা পাম? অপশ্যনবিলাকৰ ভিতৰত কাৰেক্ট এনচাৰ কোনটো হ'ব তোমালোকে ফাৰ্ষ্ট নিজেই ভাবাচোন, আৰু তোমালোকে যদি জানিছা কমেণ্ট ছেকশ্যনত জনোৱা। গতিকে চোৱা, আমি গোন্ধ আমি ক'ৰ পৰা পাওঁ? গোন্ধ আমি পাওঁ ফুলৰ পৰা আমি গোন্ধ পাওঁ। ঠিক তেনেদৰে আমি খাদ্য খালেহে ইয়াৰ সোৱাদ পাম। গতিকে কুৱেশ্যন নম্বৰ 23ৰ কাৰেক্ট এনচাৰ অপশ্যন ডিটো হ'ব ফুড। নেক্সট কুৱেশ্যনটো চোৱা, যদি 2ক 5 বুলি লিখা হয়, 4ক 18 বুলি লিখা হয়, 6ক 39 বুলি লিখা হয়, 8ক 68 বুলি লিখা হয়, তেন্তে 10ক কি বুলি আমি লিখিব পাৰিম? অপশ্যন এত আছিলে 45, অপশ্যন বিত আছিলে 105, অপশ্যন চিত আছিলে 85, অপশ্যন নম্বৰ ডিত আছিলে 100। এই কুৱেশ্যনটো উলিয়াবৰ বাবে আমি 2ক কেনেদৰে কি নিয়মত 5 লিখা হ'ল এইটো আমি জানিব লাগিব। ঠিক আছে, আমি যদি ভালদৰে চাওঁ 2ক কি বুলি লিখা হৈছে? 5। আমি জানো 2ক যদিহে আমি 2ৰে পূৰণ কৰোঁ, 2 দুগুণ কিমান পাওঁ আমি? 4 পাওঁ। 4ৰ লগত যদি আমি 1 যোগ কৰোঁ, 4 1 কিমান পাওঁ আমি? 5। ঠিক তেনেকুৱা ধৰণে একে নিয়মতে আমি বাকীকেইটা কৰোঁ আহাচোন। নেক্সট কি আন দি আছে চোৱা, 4 কিমান দি আছে? 18। ঠিক আছে, গতিকে ইয়াত যিহেতু 2 দুটা পূৰণ কৰিছিলোঁ 2 থকাৰ কাৰণে, এবাৰ 4 থকাৰ কাৰণে আমি 4 দুটা পূৰণ কৰিম। 4 পূৰণ 4, 4 গুণ কিমান? 16। 16ৰ লগত আগতত কি কৰা হৈছিল? 1 যোগ কৰা হৈছিল, এইবাৰ 2 যোগ কৰিব লাগিব। ঠিক আছে, 16 2 কিমান হৈ গ'ল? 18। চোৱা, ইয়াতে মিলি গৈছে 18।
নেক্সট 6ক কিমান লিখা হৈছে 39 বুলি লিখা হৈছে যদি আমি 6 দুটা পূৰণ কৰোঁ 6 × 6 6 গুণ কিমান হ'ব 37 ইয়াতে কি কৰা হৈছিল প্ৰথমতে 1 যোগ কৰা হৈছিল দ্বিতীয়টোত 2 এবাৰ 3 যোগ কৰিব লাগিব 37ৰ লগত 3 যোগ কৰিলে কিমান হ'ব 39 39 হ'ব ঠিক তেনেকুৱা ধৰণে নেক্সট আছে 8 8ক কিমান লিখা হৈছে 68 গতিকে আমি 8 যদি দুটা পূৰণ কৰি চাওঁ 8 পূৰণ 8 8 গুণ কিমান 64 যেহেতু 1 2 3 4 3 যোগ কৰা হৈছে এবাৰ আমি কি কৰি যোগ কৰিম একেটা নিয়মতে 4 যোগ কৰিম 64 লগত 4 যোগ কৰিলে কিমান হ'ব 68 নেক্সট আমাক 10ৰ লগত কিমান হ'ব সুধিছে যেহেতু ইয়াত যিমানকেইটা সংখ্যা দিয়া আছিল 2 থাকিলে 2ৰ লগত 2 পূৰণ কৰা হৈছিল গতিকে 10 যেহেতু আছে 10ৰ লগত 10 পূৰণ কৰিম 10 পূৰণ 10 10ৰ লগত যেতিয়া আমি 10 পূৰণ কৰিম 10 10 গুণ কিমান হৈ যাব 10 10 গুণ হ'ব 100 এতিয়া চোৱা ইয়াতে কি কৰা হৈছে 1 2 3 4 যোগ কৰা হৈছে নেক্সট আমি কি কৰি যোগ কৰিম 5 যোগ কৰিম 100ৰ লগত যদি আমি 5 যোগ কৰোঁ তেতিয়াহ'লে কিমান পাম 105 পাম ঠিক আছে গতিকে অপশ্যন নম্বৰ বি হ'ব এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ কাৰণ অপশ্যন নম্বৰ বিত কিমান দিয়া আছিলে 105 দিয়া আছিল ঠিক আছে এই কুৱেশ্যনটোৰ কাৰেক্ট আনচাৰ হ'ব 105 আশা কৰিছোঁ তোমালোকে বুজি পাইছা নেক্সট কুৱেশ্যনটো চোৱা টিচাৰ্ছ ইজ ৰিলেটেড টু স্কুল ইন দ্য চেম ৱে এজ কুক ইজ ৰিলেটেড টু শিক্ষকৰ যদি স্কুলৰ সৈতে সম্বন্ধ থাকে তেন্তে ৰান্ধনিৰ সম্বন্ধ কাৰ লগত থাকিব অৰ্থাৎ শিক্ষকে কি কৰে স্কুলত পঢ়ায় ঠিক তেনেকুৱা ধৰণে ৰান্ধনিৰ সম্বন্ধ কাৰ লগত থাকিব সুধিছে অপশ্যন এত আছিলে খাদ্যৰ লগত অপশ্যন বিত আছিলে কিটচেন অৰ্থাৎ ৰান্ধনি ঘৰৰ লগত অপশ্যন চিত আছিলে হাউচ অৰ্থাৎ ঘৰৰ লগত অপশ্যন ডিত আছিলে বজাৰ অৰ্থাৎ মাৰ্কেটৰ লগত ফাৰ্ষ্ট তোমালোকে নিজেই ভাবা ভিডিঅ'টি প'ষ্ট কৰি আৰু উত্তৰটো নিজে উলিয়াবলৈ চেষ্টা কৰা আৰু যদিহে তোমালোকে উত্তৰটো উলিয়াব পাৰিছা কমেণ্ট ছেকশ্যনত উত্তৰটো জনোৱা কুৱেশ্যন নম্বৰ 29ৰ কাৰেক্ট যিটো আনচাৰ এয়া হ'ব অপশ্যন নম্বৰ বিত থকাটো ঠিক আছে শিক্ষকে কি কৰে স্কুলত পঢ়ায় ঠিক তেনেকুৱা ধৰণে ৰান্ধনিৰ সম্বন্ধত যিহেতু সুধিছে ৰান্ধনি কি কৰে ৰান্ধনি ঘৰত বিভিন্ন ধৰণৰ খাদ্য বস্তু বনায় গতিকে কুৱেশ্যন নম্বৰ 29ৰ অপশ্যন বি হ'ব কাৰেক্ট আনচাৰ নেক্সট আৰু এটা কুৱেশ্যন চোৱা কুৱেশ্যনটো আছিল ফিল ইন দ্য ব্লেংক খালী ঠাই পূৰণ কৰিব দিছিল টিচাৰ যদি ষ্টুডেণ্ট হয় ডক্টৰ কি হ'ব সুধিছে অৰ্থাৎ শিক্ষকক যদি ছাত্ৰ বুলি লিখা হয় ডক্টৰ কি হ'ব অৰ্থাৎ চোৱা শিক্ষকে কি কৰে ছাত্ৰক পঢ়ায় ঠিক তেনেকুৱা ধৰণৰ ডাক্তৰে কি কৰে বেমাৰীক চাই বা বেমাৰীজনৰ কি হৈছে গোটেইখিনি পৰীক্ষা নিৰীক্ষা ডাক্তৰে কৰে গতিকে অপশ্যন এ হ'ব কুৱেশ্যন নম্বৰ 50ৰ কাৰেক্ট এনচাৰ শিক্ষক যদি ছাত্ৰ হয় ডাক্তৰ হ'ব বেমাৰী নেক্সটটো কি দিছে চোৱা 53 নম্বৰত ইয়াত আছিলে সূৰ্য পৃথিৱী মাৰ্কিউৰি আৰু মাৰ্চ ইয়াতে অমিল গুণটো আমাক সুধিছে অমিলটো আমি কেনেকৈ উলিয়াম আমি জানো যে পৃথিৱী বুধ মংগল এইবিলাক হৈছে একো এটা গ্ৰহ কিন্তু সূৰ্যটো গ্ৰহ নহয় ঠিক আছে গতিকে অপশ্যন নম্বৰ এ হ'ব কুৱেশ্যন নম্বৰ 53ৰ কাৰেক্ট আনচাৰ ঠিক আছে নেক্সট কুৱেশ্যনটো কি দিছে চোৱা 54 নম্বৰত অপশ্যন এত আছিলে ডক্টৰ অপশ্যন বিত আছিলে উকিল অপশ্যন চিত আছিলে শিক্ষক আৰু অপশ্যন ডিত আছিলে কোৰ্ট অৰ্থাৎ ন্যায়ালয় এতিয়া ডক্টৰ উকিল শিক্ষক এইবিলাক হৈছে একো একোটা বৃত্তি ঠিক আছে মানুহে কৰা একো একোটা কাম কিন্তু ন্যায়ালয়ত কি কৰা হয় ন্যায়ালয়ত ন্যায় প্ৰদান কৰা হয় ঠিক আছে গতিকে এইটো অমিল আছে বাকী এইবিলাকতকৈ ডক্টৰ লয়াৰ টিচাৰ এইবিলাক হৈছে একো একোটা বৃত্তি কিন্তু কোৰ্টৰ ইয়াৰ লগত কোনো ধৰণৰ মিল নাই গতিকে অপশ্যন ডি হৈছে কুৱেশ্যন নম্বৰ 54ৰ কাৰেক্ট আনচাৰ নেক্সট তোমালোকে এইটো কুৱেশ্যন চোৱা কুৱেশ্যন নম্বৰ 57টো In a certain code 19825 is written as ABOUT and 3467 is mined. Then how is 9867 written is that code? অৰ্থাৎ সাংকেতিক ভাষাত 19825ক এবাউট আৰু 3867ক মাইণ্ড বুলি লিখিলে সেই ভাষামতে অৰ্থাৎ সাংকেতিক ভাষামতেই এই 9876ক কেনেকৈ লিখা হ'ব আমাক উলিয়াবলৈ কৈছে ঠিক আছে অপশ্যন চোৱা এত আছিলে কাইণ্ড অপশ্যন বিত আছিলে বণ্ড অপশ্যন চিত আছিলে লৰ্ড অপশ্যন নম্বৰ ডিত আছিলে মিণ্ট প্ৰথমতে তোমালোকে নিজেই ইয়াৰ আনচাৰটো উলিয়াবলৈ চেষ্টা কৰা আৰু যদিহে তোমালোকে উলিয়াব পৰা নাই ভিডিঅ'টো শেষলৈকে চাই থাকা যদিহে তোমালোকে ভালদৰে চোৱা ইয়াত 19825ক কি বুলি লিখা হৈছে 19825ক কি বুলি লিখা হৈছে এবাউট বুলি লিখা হৈছে ABOUT বুলি লিখা হৈছে ঠিক আছে
ঠিক তেনেকুৱা ধৰণে 3 4 6 7ক 3 4 6 7 3 4 6 7ক MIND বুলি লিখা হৈছে MIND। এতিয়া আমাক সেই একেটা ভাষা অৰ্থাৎ সাংকেতিক ভাষাত 9 8 6 7ক কি লিখা হ'ব আমাক সুধিছে। ঠিক আছে, প্ৰথমতে আমি এইখিনি ধুনীয়াকৈ লিখি ল'লোঁ। লিখি লোৱাৰ পিছত তোমালোকে যদি ভালদৰে চোৱা আমাক কিমান দিছে 9 দিছে, তাৰপিছত দিছে আমাক 8, তাৰপিছত আমাক দিছে 6, তাৰপিছত আমাক 7 দিছে। অৰ্থাৎ এইটো কথা কৈছোঁ যিহেতু আমাক এইটোৱে উলিয়াবলৈ কোৱা হৈছে। এতিয়া তোমালোকে যদি ভালদৰে চোৱা ইয়াত 9 ক'ত আছে চোৱা, ইয়াত 9 আছে। 9ৰ তলত কি লিখা আছে তোমালোকে চোৱা, 9ৰ তলত D লিখা আছে। ঠিক আছে, গতিকে আমি ইয়াত যিহেতু 9 আছে ইয়াত আমি কি লিখি ল'লোঁ, D লিখি ল'লোঁ। আশা কৰিছোঁ তোমালোকে বুজি পাইছা। নেক্সট চোৱা 8 আছে, 8ৰ তলত কি আছে চোৱা 0 আছে, ইয়াতে আমি 0 লিখি ল'লোঁ। তাৰপিছত 6 আছে, 6ৰ তলত কি আছে চোৱা N আছে, N লিখি ল'লোঁ আমি। ঠিক আছে, তাৰপিছত আছে 7, 7ৰ তলত কি আছে চোৱা D আছে, গতিকে আমি ইয়াতে D লিখি ল'লোঁ। গতিকে এনেকুৱা ধৰণে লিখোঁতে আমি কি পালোঁ, BOND বণ্ড পালোঁ। গতিকে অপশ্যন বি হৈছে কাৰেক্ট এনচাৰ বণ্ড। আশা কৰিছোঁ তোমালোকে বুজি পাইছা। এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত সম্পূৰ্ণ কুৱেশ্যন পেপাৰখনৰ আনচাৰখিনিৰ ভিডিঅ' তোমালোকে আমাৰ পেইড ক্লাছত পাবা। অতি কম পইচা হয়, তোমালোকে পেইড ক্লাছত জইন কৰি ল'বলৈ নাপাহৰিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা। কিবা যদি তোমালোকৰ ডাউট আছে বা সুধিবলগীয়া আছে কমেণ্ট ছেকশ্যনত তোমালোকে সুধিব পাৰিবা।